নমস্কাৰ সকলোকে মোৰ উন্নতিৰ ভিডিঅ'লৈ আজি মই বনাইছিলোঁ মাছৰ মাথা তিতা ফুল দি খাৰ। দেখিছেনে, মাছৰ মাথা দুটা ফ্ৰাই কৰা আছিলে, নিমখ আৰু সেই কলাখাৰ, তাৰপিছতে জলকীয়া, আদা নহৰু আৰু সেই তিতাৰ ফুলখিনি আৰু চাউলৰ গুড়া, মানে পিঠাগুড়ি বুলি কওঁ আৰু আমি সদ্যহতে সেয়া গোটেইখিনি ধুনীয়াকৈ হেৰি কৰি লৈ মেলি মাছৰ মাথাটো ভাজি থোৱাই আছিলে। আকৌ মই তেলতে দুটা শুকান জলকীয়া, অলপমান পাঁচফোৰণ দি ফ্ৰাই কৰি ল'লোঁ। ওপৰতে দিলোঁ সেই তিতা ফুলখিনি, অলপমান ধুনীয়াকৈ ভাজি ল'লোঁ। দেখিছে নহয়, তাৰপিছতে নিমখ দিলোঁ। হালধি নিদিয়ে জানেই চাগে সকলোৱে ন। ধুনীয়াকৈ ভাজিলোঁ। তাতে আকৌ এড কৰিলোঁ সেই কেঁচা জলকীয়া ফালি লোৱা 4টা। আকৌ ধুনীয়াকৈ লৰালোঁ, লৰাই মেলি তাৰপিছতে দিলোঁ আদা নহৰু পেষ্ট। ধুনীয়াকৈ আকৌ অকণ ভাজি পেলাই তাতে এড কৰিলোঁ পিঠাগুড়ি। তাৰপিছতে ধুনীয়াকৈ এগিলাচ পানী দি দিলোঁ। দি পেলাই আৰু সেই খাৰখিনি দিলোঁ। অলপ উতলিছিলে তেতিয়া দিছোঁ বাৰু খাৰখিনি। এতিয়া ধুনীয়াকৈ উতলি আছে আৰু দেই। সোৱাদ অনুসৰি নিমখ খাৰটো নিজে দিব আৰু জলকীয়া নিজৰ হিচাপমতেহে। মোৰ মতে দিলে বহুত বেছি হৈ যাব, মই মানে জ্বলা চলাটো অলপ বেছি খাওঁ। তাৰপিছতে ওপৰত অলপমান কেঁচা মিঠাতেল দিয়াৰ পিছত আৰু হৈ গ'ল মোৰ আজি দুপৰীয়া খানাত আছিলে বেঙেনা ভাজি মাছৰ পেটু দি, এখন দালি আৰু সেই মাছৰ মাথা, বাহাকা তিতা ফুলৰ সেই পাতটো দি খাৰ। সেয়া আৰু আজিৰ খানাটো কেনেকুৱা লাগিছে জনাবচোন। আপোনালোকে এনেকৈ খাই নাখায় জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব দেই।